নমস্কাৰ মই মিঠু আজি এটা পাৱাৰফুল মানি টেকনিক এটা লৈ আহিছো তাৰে কাৰণে অলপ চাউল ল'ব লাগিব আৰু চাউলটো নাভাঙা গোটা চাউল হ'ব লাগিব আৰু দুটা ফুল লগা লং ল'ব লাগিব এতিয়া আনখন হাতেৰে কভাৰ কৰি মা লক্ষ্মীৰ এনাৰ্জিটো ফিল কৰি কিনে ক'ব লাগিব যে মা লক্ষ্মী আপুনি মোৰ ঘৰত আহি আছে আৰু সদায় কাৰণে যাতে পইচা ভৰপূৰ হৈ থাকে ইয়াৰে পিছত মা লক্ষ্মী মন্ত্ৰ ওম শ্ৰীম নমঃ 108 টাইম চেণ্টিং কৰিব লাগিব এই চাউলখিনি চাৰ্জ হৈ গ'ল এটা পাত্ৰ লৈ কিনে ঘৰৰ মন্দিৰত থৈ এই চাউলখিনি 3 মাহ নহলে বা 6 মাহলৈকে যেতিয়া চাউলখিনি পুৰণা হৈ যাব গছৰ গুৰিত পেলাই আকৌ নতুনকৈ সেম টেকনিক কৰি থৈ দিলে এই টেকনিকটোৰে মানি এট্ৰেক্ট হৈ থাকিব